পুৱতিৰ কথাৰ শুনাৰ পিছতে সিংহানীয়া ইণ্ডাষ্ট্ৰীৰ CEO বেদান্ত প্ৰকাশৰ ভৰি তলৰ মাটি পিছলি পৰিল। মেম, কি কৈছা? এইটোৱে তোমাৰ বাবে ইমান ডাঙৰ বদনাম আনিব বুলি ভাবি চাইছানে? বেদান্ত প্ৰকাশৰ কথা শুনি পুৱতিৰ মুখখন কঠিন হৈ পৰিল আৰু তাই ক'লে, মই তোমাক কোৱাৰ দৰেই কৰা। বৰ্তমান শ্যাম বহিৰাজ্যত আছে। অসমলৈ অহাৰ আগতে এই কামটো কৰিব লাগিব। তেওঁ কোম্পানী পৰিচালক পত্নীৰ কথাত সন্মতি দিয়াৰ বাহিৰে আন উপায় নাছিল বেদান্তৰ। 12 বছৰীয়া জীৱনৰ আটাইতকৈ অদ্ভুত কামটো কৰিবলৈ তাক দিয়া হৈছিল। বেদান্তই জানিছিল যে পুৱতি তাইৰ সিদ্ধান্তৰ পৰা পিছুৱাই কেতিয়াও নাযায়। তথাপিও কিছুমান সাহস গোটাই তেওঁ ক'লে, মেম, এনে কাগজত বিজ্ঞাপন দিয়াটো ঠিকেই আছেনে? মানে আমি এনে এজনী ছোৱালী বিচাৰোঁ, যিয়ে শ্যাম ছাৰৰ লগত ৰাতিটো কটাব আৰু সন্তানৰ মাক হোৱাৰ পিছত সন্তানটো হিংসানীয়া পৰিয়ালক দি তাই পইচা লৈ গুচি যাব। এনেকুৱা হ'লে এইটো হ'লে গোটেই পৃথিৱী আমাৰ ওপৰত থু পেলাব। মিষ্টাৰ বেদান্ত, আপুনি এই কামটো কৰিব লাগিব। মই যিদৰে বিচাৰোঁ তেনেকুৱাই কৰা। পুৱতিয়ে কঠোৰ চকুৰে বেদান্তলৈ চাই ক'লে, মেম, মোৰ কিছুমান যোগাযোগ আছে যাৰ জৰিয়তে মই কিছুমান ছোৱালীৰ ব্যৱস্থা কৰিব পাৰোঁ, যিয়ে টকাৰ বিনিময়ত এই কামটো কৰিবলৈ সন্মত হ'ব। অলপ সময় চিন্তা কৰি বেদান্তই ক'লে, অ'কে, হৈ যাব মেম। এই বুলি কৈ বেদান্তই সেই ঠাইৰ পৰা আঁতৰি গ'ল। বেদান্ত যোৱাৰ পিছত তাই কোমল চোফাত বহি থকা পুৱতি উঠি আহি তাইৰ ৰুমলৈ আহিল। কোঠাটোত সোমোৱাৰ লগে লগে তাই আৰু শ্যামৰ ডাঙৰ ফটো এখন দেখিলে, যিখন তাইৰ বিচনাৰ মূৰত ৰখা হৈছে। 4 বছৰীয়া এই ফটোখন দেখি তাই এনে লাগিল যে বিয়াৰ পাছত হনিমুনৰ বাবে তাইৰ প্ৰিয় ঠাই গুলমাৰ্গলৈ যোৱাৰ মনত পৰিল। বছৰ বছৰ ধৰি চলি থকা প্ৰেমৰ বিবাহলৈ ৰূপান্তৰ হোৱাটো এটা সপোন পূৰণৰ দৰে আছিল। পুৱতি আৰু শ্যাম দুয়োজনে বৰ সুখী হৈ পৰিল। গুলমাৰ্গ পোৱাৰ লগে লগে ঋতুৰ প্ৰথম বৰফ অতি পৰিল, যাৰ বাবে তাত বতৰ আৰু অধিক সুখদায়ক হৈ পৰিল। এনে লাগিল যে প্ৰকৃতিয়েও দুয়োকে আদৰি লৈছে। শ্যাম বৰফত স্কিং কৰি বৰ ভাল পাইছিল। দুয়োজনে থকা ৰিজখন আছিল স্কিং ৰিজৰ্ট। শ্যামৰ জোৰত পুৱতিয়েও স্কিং শিকিবলৈ আৰম্ভ কৰিলে। তাই বাৰে বাৰে উজুতি খাই আছিল আৰু শ্যামে তাইক ধৰি ৰাখিছিল। শ্যামৰ মাতটো তেতিয়াও তাইৰ কাণত প্ৰতিধ্বনিত হৈ আছিল, পুৱতি, সাৱধান হোৱা, ভয় নকৰিবা, মই তোমাৰ পিছফালে আছো। হাহা, মই বহুত মজা কৰি আছো শ্যাম। কিন্তু কওকচোন, মই কেতিয়া তোমাৰ দৰে স্কিং কৰিব পাৰিম? মাত্ৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰা আৰু নিশ্চিত হোৱা যে আপুনি সেই ঢালৰ পৰা সোঁফালে নামি নাযাবা। পুৱতি সঁচাই ভাল লাগিছিল। তাই ধেমালিত শ্যামৰ সতৰ্কবাণীক আওকাণ কৰি সেই ঠেক ঢালত দ্ৰুতগতিত পিছলি যাবলৈ ধৰিলে। পুৱতিয়ে দ্ৰুতগতিত পিছলি যোৱাৰ লগে লগে তাইৰ হাতৰ পৰা লাঠিডাল পিছলি গ'ল। তাই ভয়তে চিঞৰি উঠিল, শ্যাম, মই
মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈছোঁ। অনুগ্ৰহ কৰি মোক সোনকালে ধৰাহি। আতংকিত নহবা পুৱতি, মাত্ৰ ভাৰসাম্য ৰক্ষা কৰা। মই তোমাৰ পিছফালে আহিছোঁ। এই কথা কৈ শ্যামে তাৰ স্কিঙৰ গতি বৃদ্ধি কৰিলে। পুৱতি গতি বাঢ়ি আহিছিল আৰু এতিয়া ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰিছিল। শ্যাম, প্লিজ হেল্প, মই এতিয়া পৰিম। এই বুলি কৈ পুৱতি চোকা ঘূৰণীয়া এটাৰ সন্মুখীন হৈ ঘূৰিব নোৱাৰি পোনে পোনে খাৱৈৰ ফালে পিছলি যাবলৈ ধৰিলে। এতিয়ালৈকে তাই ভাৰসাম্য সম্পূৰ্ণৰূপে হেৰাই গৈছিল। যদিও খাৱৈৰ ফালে আৰু আগবাঢ়ি যোৱাৰ আগতেই শ্যামে শক্তিশালী বাহু দুটাই তাইক ধৰিলে। ধন্যবাদ শ্যাম, তুমি মোক বচালা। নহ'লে মই নাজানো কি হ'লহেঁতেন। শ্যামৰ বাহুত সমৰ্থন লৈ পুৱতিয়ে ক'লে। এইটো কেনেকৈ হ'ব পাৰে? তুমি মোৰ জীৱন আৰু মই মোৰ জীৱনটো একো হ'বলৈ দিব নোৱাৰো। শ্যামে হাঁহি হাঁহি ক'লে। জীৱনৰ প্ৰতিটো সময়তে মোক এনেকৈ সমৰ্থন কৰিবা নহয়নে? শ্যামৰ চকুলৈ চাই পুৱতিয়ে আৱেগিকভাৱে ক'লে। এইটো আনকি সুধিবলগীয়া কথা নেকি মোৰ সোণজনী? শ্যামে হাঁহি হাঁহি ক'লে। তেনে সময়ত শ্যামৰ সহযোগত থিয় হৈ থকা পুৱতিৰ বাওঁ ভৰিখনত বিষ অনুভৱ হ'বলৈ ধৰিলে, যিটো ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহিছিল। পুৱতিৰ ভৰিখন বিষত বিচলিত হৈ তাই ক'লে, শ্যাম, হয়তো মোৰ বাওঁ ভৰিখন কঁচকা হৈছে। ব'লা চুইটলৈ উভতি যাওঁ। তাত প্ৰাথমিক চিকিৎসা কৰিম। ঠিক আছে, আহা। পুৱতি শ্যামৰ সহযোগত খোজ কাঢ়িবলৈ চেষ্টা কৰাৰ লগে লগে বিষত কোঁচ খাই থৰক বৰক কৰি বহিল। তেনে সময়ত শ্যামৰ কেনেবাকৈ পিঠিত লৈ বৰফৰ পাহাৰত উঠি ৰিজৰ্ট পালেহি। অতীতৰ এই সুন্দৰ স্মৃতিৰ পৰা ওলাই আহি পুৱতিয়ে চকুৰ চকুলো মচি মনতে ক'লে, এই সকলোবোৰ ইমান ৰোমান্টিক আছিল। সেই মুহূৰ্তটো যদি তাতেই ৰৈ গ'লহেঁতেন, তেন্তে আজি মই মোৰ প্ৰেমিকাৰ বাবে বন্ধু বিচাৰি নাথাকিলোহেঁতেন। কিমান যে ভাল লগা দিন আছিল। বিহাৰৰ বস্তি অঞ্চলৰ সৰু গাঁও এখনত এটাত গণপতি বাপ্পাৰ সন্মুখত ৰহিলাই লেম্প জ্বলাইছিল মাত্ৰ বহি আছিল। তেতিয়াই তাই দুৱাৰত কোনোবাই টোকৰ মাৰিলে। কোন আহিছা? অলপ ৰ'বা। তাই বাপ্পাক সম্ভাষণ জনাই আছো, খৰধৰকৈ ক'লে ৰহিলাই আৰু খৰধৰকৈ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল। আৰু দুৱাৰখন খুলিয়েই ভায়েক তাইৰ সন্মুখত থিয় হৈ আছিল। ৰহিলাই তাক দেখাৰ লগে লগে সি ক'লে, হেৰা ৰহিলা, কি কৰি আছা? ইমান দেৰি দুৱাৰ ঘণ্টা বজাই আছিলো। একো নাই ভাইটি, মই মাত্ৰ গণপতিক আৰতি কৰি আছিলো। আহা বহা। এতিয়া কোৱা, তোমাৰ সৰু ভনীৰ স্বাস্থ্য কেনেকুৱা? তাই একেই আছে ভাইটি। ডাক্তৰে কৈছে যে তাইৰ হৃদপিণ্ডত বহুত ডাঙৰ ফুটা থকাৰ বাবে অপাৰেশ্যন এটা কৰিব লাগিব। বেচেৰী ছোৱালীজনীয়ে উশাহ নিশাহো ভালদৰে ল'ব পৰা নাই। সেয়েহে তাইক দেখি মোৰ কান্দিব মন যায় ভাইটি। মা দেউতাই যোৱাৰ পিছত এই ভনীজনীয়ে মোৰ বুলি ক'ব পাৰি।
ওচৰৰ বিচনাখনত পৰি থকা সৰু ভনীয়েকৰ বিচনাখনলৈ চাই ৰহিলাই ক'লে, আৰু চকুৰ পৰা চকুলো বৈ আহিল। কান্দিলে জানো তাই ভাল হ'ব? সান্তনামূলক সুৰত ভায়েকে ক'লে। কি কৰিম ভাইটি, এই বুলি কোৱা নাই। মই বুজি পোৱা নাই কি কৰিম। তাইৰ অপাৰেশ্যনৰ পইচা ক'ৰ পৰা পাম? চকুপানী মচি মচি ৰহিলাই ক'লে। এনেকৈ কথা নকবা, তোমাৰ ভাইটি এতিয়াও ইয়াত জীয়াই আছে। মই তোমাৰ বাবে এটা ডাঙৰ কাম আনিছোঁ। ইয়াৰ দ্বাৰা তুমি ইমান টকা পাব যে তোমাৰ সৰু ভনীয়েকৰ অপাৰেশ্যন সকলো ব্যৱস্থা হৈ যাব। কি কোৱা ভাইটি? মোৰ সৰু ভনীৰ অপাৰেশ্যন হ'ব? অপাৰেশ্যন হ'ব পৰাকৈ মোক ইমান টকা কোনে দিব? লাখ লাখ টকা খৰচ হ'ব। তেওঁলোকে দিব নহয়। এই টকাখিনি দিব সিংহানিয়া ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী পুৱতি সিংহানিয়াই। অহ হয় নি? কিন্তু কিয়? মোৰ কথা ভালকৈ শুনা। পুৱতি সিংহানিয়াই এনে এজনী ছোৱালী বিচাৰে যিয়ে স্বামী শ্যামল সিংহানিয়াক সন্তান দিব পাৰে। কিন্তু ভাইটি, কথা শুনি ৰহিলাৰ হাত ভৰি ঠাণ্ডা হৈ পৰিল। জীৱনৰ বাধ্যবাধকতাই তাইক এই সন্ধিক্ষণলৈ লৈ যাব বুলি তাই কল্পনাও কৰা নাছিল। তাইৰ মুখলৈ চাই ভায়েকে বুজি পাইছিল, তাইৰ মনত অকল ধুমুহা আৰু ধুমুহা। স্বাভাৱিক পৰিয়ালৰ ছোৱালী এজনীয়ে এনে চাকৰি গ্ৰহণ কৰাটো সহজ নাছিল। অলপ সময় চিন্তা কৰি তাই ক'লে, চোৱা ৰহিলা, তুমি কি ভাবিছা মই জানো। যদি তুমি তোমাৰ ভনীৰ প্ৰাণ ৰক্ষা কৰিব বিচাৰিছা, তেন্তে এইটোৱে তোমাৰ একমাত্ৰ উপায়। তুমি যিয়ে নকৰক ইমান টকা আন কোনেও নিদিয়ে। আপুনি ঠিকেই কৈছে ভাইটি। মই এই কামটো কৰিবলৈ সাজু আছো। ঠিক আছে, তেন্তে সোনকালে সাজু হওক আৰু সন্মুখৰ বাছ ষ্টেণ্ডটোলৈ আহক। মই তাত তোমাৰ বাবে অপেক্ষা কৰি থাকিম। আজি তোমাৰ ইণ্টাৰভিউ আছে। এই বুলি কৈ ভাইটি জপৰিটোৰ পৰা ওলাই আহিল। ৰহিলাই হ'ব বুলি মাত দিলে আৰু ভাইটিৰ যোৱাৰ লগে লগে তাই ঘৰৰ সৰু মন্দিৰটোৰ সন্মুখত হাত দুখন ভাঁজ কৰি ক'লে, বাপ্পা, যদি তুমি এইটোৱে বিচৰা তেন্তে ঠিকেই আছে। কিন্তু মোৰ সৰু ভনীক এনেকৈ মৰি যি থকা দেখা নাপাওঁ যে। ভৱিষ্যতে সকলো যত্ন লোৱা বাপ্পা। এই কথা কৈ থাকোঁতে ৰহিলাৰ চকুত চকুলো ওলাই আহিছিল। যদিও তাইৰ অন্তৰত এটা সুখ আছিল যে এতিয়া হয়তো সৰু ভনীৰ সকলো ঠিক হৈ যাব। তাই খৰধৰকৈ সাজু হৈ ভায়েকে তাইৰ বাবে ৰৈ থকা বাছ ষ্টেণ্ডলৈ আহিল। পুৱতিয়ে মৰমতে বেদ বুলি মাতিছিল বেদান্তক। মই সোমাই আহিব পাৰোঁনে মেম? প্লিজ কাম ইন মিষ্টাৰ বেদ। পুৱতিয়ে বেদক তাইৰ কেবিনৰ ভিতৰলৈ আহিবলৈ ক'লে আৰু তাক তাইৰ সন্মুখত বহিবলৈ ক'লে। হয়, কওকচোন বেদ, কি? মেম, আমি সেই বিশেষ কামটোৰ বাবে মাতি অনা সকলো ছোৱালী আহিছে। ঠিক আছে, তেন্তে আপোনাৰ নিৰ্দেশনাৰ অনুসৰি আমি সেই ছোৱালী তিনিগৰাকীক শ্বৰ্টলিষ্ট কৰিছোঁ। ঠিক আছে, তিনিওজনীকে
এজনী এজনীকৈ মোৰ কেবিনলৈ পঠাওঁ। মই তিনিওজনী ছোৱালীক সকলো বুজাই দিছোঁ নহয়? হয় মেম। ইণ্ডাষ্ট্ৰীৰ এটা ডাঙৰ অফিচত দুগৰাকী ৪৭ কৰা ছোৱালীৰ সৈতে বহি আছিল ৰহিলা। কিন্তু বাকী দুজনী ছোৱালীলৈ চাই নিশ্চিত নহ'ল। ৰহিলাক নিৰ্বাচিত কৰা হৈছে। সাৱলীল ইংৰাজী কোৱা সেই দুগৰাকী হাই এণ্ড ফেশ্বনেবল ছোৱালীয়ে তাইলৈ চাই চাই হাঁহি হাঁহি কথা পাতি আছিল। তেওঁলোকে কোৱা হিন্দীৰ শব্দ দুটামানহে বুজিব পাৰিছিল ৰহিলাই। ৰহিলাই তেওঁলোকক আওকাণ কৰাটোৱে উত্তম বুলি ভাবি মনতে নিজৰ গণপতি বাবাৰ ধ্যান কৰিবলৈ ধৰিলে। যোৱা দুদিনত অবৈধভাৱে কেইবাটাও মেডিকেল টেষ্ট কৰা হৈছিল, য'ত তাই সফল হৈছিল আৰু চূড়ান্ত তিনিগৰাকী ছোৱালীৰ ভিতৰত নিৰ্বাচিত হৈছিল। দুয়োজনী ছোৱালী সাক্ষাৎকাৰৰ পিছত অৱশেষত তাইৰ পাল আহিল। হাত ভৰি কঁপি কঁপি কঁপালত ঘাম ওলাই আহিল ৰহিলাৰ। তাই ভয়তে পুৱতি সিংহানিয়াৰ কেবিনত সোমাই গ'ল। ৰহিলা, আহা বহা। হয় মেম। এই কথা কৈ ৰহিলাই ভয়তে সন্মুখৰ চকীখনত বহিল। তেন্তে কোৱাচোন তুমি এইটো কিয় কৰিব বিচাৰিছা? মেম, মোৰ সৰুৰ ভনীৰ অপাৰেশ্যনৰ বাবে মোক বহুত টকা লাগে। তাইৰ অপাৰেশ্যন নহ'লে তাইৰ মৃত্যু হ'ব। প্লিজ তাইক বচাওক মেম। প্লিজ। এই কথা কৈ থাকোঁতেই ৰহিলাৰ মাতটো সৰু হৈ পৰিল। ঠিক আছে, ঠিক আছে। ক'ৰ পৰা আহিছা? মোৰ গাঁওখন কমলপুৰৰ ওচৰত। মই তাত মোৰ সৰুৰ ভনীৰ লগত থাকোঁ। মোৰ মা দেউতা এই পৃথিৱীত নাই। ৰহিলাই এটা উশাহতে খৰধৰকৈ কথা কৈ সকলো ক'ব বিচাৰিছিল। পুৱতিয়ে তাইক ৰখাই সুধিলে, কি কৰিব লাগে জানানে? হয় মেম। তেন্তে কোৱা, টকাখিনি লৈ প্ৰথমে কি কৰিবা? টকা লৈ মই মোৰ গাঁৱলৈ গৈ ভনীক চিকিৎসা কৰিম। ঠিক আছে? যোৱা বাহিৰত বহি লোৱা। ইয়াৰ পিছত কি কৰিব লাগে কোৱা হ'ব। মেডাম, প্লিজ মোক এই চাকৰিটো দিয়ক, নহ'লে মোৰ ভনী মৰিব। প্লিজ মেডাম। হাত ভাঁজ কৰি পুৱতিক অনুৰোধ কৰি ৰহিলাই ক'লে। হয়, ঠিকেই আছে। যোৱা বাহিৰত বহি লোৱা। সোনকালে মই ক'ম। হয় মেডাম। ধন্যবাদ মেডাম। এই বুলি কৈ ৰহিলাই গধুৰ মনেৰে খোজ লৈ ওলাই আহিল। তাইৰ পিছত কি হ'ব তাই বুজিব পৰা নাছিল। তাই মনতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে চিলেক্ট হ'বলৈ। ৰহিলাই ঠিক তেতিয়াই কোম্পানী CEO মিষ্টাৰ বেদে তাইৰ নাম মাতি ক'লে, আপুনি আমাৰ কামৰ বাবে নিৰ্বাচিত হৈছে। আপুনি কিছুমান কাগজত চহী কৰিব লাগিব। তাৰ পিছত আমি আপোনাক য'তেই যাবলৈ ক'ম তাতেই যাব লাগিব। ঠিক আছে ছাৰ। মই কৰিম ছাৰ। ধন্যবাদ ছাৰ। টিং টিং দুৱাৰৰ ঘণ্টাটো বাজি উঠাৰ লগে লগে পুৱতিয়ে আগুৱাই গৈ দুৱাৰখন খুলিলে। তাই গম পালে যে আজি শ্যাম বিদেশৰ ভ্ৰমণ সমাপ্ত কৰি ঘূৰি আহিব বুলি। দুৱাৰখন খুলি দিয়াৰ লগে লগে শ্যামক আন দিনাৰ দৰে জোৰেৰে সাবটি ধৰি ক'লে, পুৱতি মোৰ প্ৰেম, মোৰ মৰমৰ সোণজনী,
মই তোমাক বহুত মিছ কৰিলোঁ। আহাবাৰ মই তোমাৰ অবিহনে ভ্ৰমণলৈ নাযাওঁ। ঠিক আছে, এতিয়া এই শৈশৱ ত্যাগ কৰি মোৰ লগত আহা। শ্যামৰ হাতৰ পৰা মুক্ত কৰি ক'লে। কিয়, ইমান বিশেষ কি? শ্যামে আচৰিত হৈ পুৱতিৰ ফালে চাই ক'লে। তুমি মোৰ লগত আহা। পুৱতিয়ে শ্যামৰ হাতখন ধৰি টানি শোৱাৰ কোঠালৈ আহিল। এইটো চাওক, পুৱতিয়ে চোফাত বহি থকা ৰহিলালৈ আঙুলিয়াই ক'লে। এতিয়া কোন? এইজনী কোন? শ্যামে আচৰিত হৈ ৰহিলাৰ ফালে চাই ক'লে। শ্যামক দেখি ৰহিলাৰ চক খাই উঠিল আৰু চোফাৰ পৰা উঠি আহিল। এইজনী ৰহিলা, তাই তোমাৰ পৰা সন্তান জন্ম দিব। তেতিয়া তাই আমাৰ হাতত ল'ৰাটো গতাই দিব। তাই পইচাটো লৈ উভতি যাব। এইটো কি পাগলামি পুৱতি? চিঞৰি চিঞৰি শ্যামে ক'লে। পুৱতিৰ কথাত সি থতমত খালে। মই কোৱাৰ দৰে কৰা। শ্যাম সন্তান বিচাৰিলে আমাৰ সন্তান নহয়। মই তোমাক বহুত ভাল পাওঁ আৰু আন কাৰোবাৰ লগত সন্তান জন্ম দিম, এইটোৰ কথা কেনেকৈ ভাবিব পাৰিলা? প্ৰায় চিঞৰি চিঞৰি এটা উশাহতে শ্যামে নিজৰ বক্তব্য সম্পূৰ্ণ কৰিলে। সন্মুখত কি হৈ আছে তাৰ কোনো বিশ্বাস কৰিব পৰা নাছিল সি। এক মিনিট ৰ'বা। শান্ত মাতেৰে কথা কৈ পুৱতিয়ে তাই আলমাৰীৰ ওচৰলৈ গৈ খাম এটা উলিয়াই শ্যামৰ হাতত তুলি দিলে। এতিয়া এইটো কি? তাত থকা কাগজবোৰ উলিয়াই পঢ়া। এই কথা কোৱাৰ লগে লগে শ্যামে খামৰ পৰা কাগজবোৰ উলিয়াই পঢ়িবলৈ ধৰিলে আৰু পঢ়ি থাকোঁতে তাৰ মুখখন হেতা হৈ পৰিল আৰু সকলো কাগজ হাতৰ পৰা পিছলি তললৈ পৰি গ'ল। শ্যামে চিঞৰি উঠিল, এইটো কেতিয়াও হ'ব নোৱাৰে। মই তোমাক বহুত ভাল পাওঁ, ৰহিলাক নহয়। ধন্যবাদ।